নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 ফেব্ৰুৱাৰী। আজিৰ পৰা দেশত সলনি হৈছে কেইবাটাও নতুন নিয়ম। গুগল পে, ফোন পেক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈ পৰিছে। লগতে আত্মীয় গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 ফেব্ৰুৱাৰীৰ দিনাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকাকৈ। PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব আপোনাৰ একাউণ্টত, কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ পৰা দেশৰ জনতাই লাভ কৰিব ৰেচনৰ চাউল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচনৰ চাউলৰ লগতে আপুনি লাভ কৰিব টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গুগল পে, ফোন পে ব্যৱহাৰকাৰীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। 1 ফেব্ৰুৱাৰীৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নতুন নিয়ম। বন্ধ হ'ব পাৰে আপোনাৰ UPI ID। এতিয়াৰ পৰা অনলাইন পেমেণ্ট কৰিবলৈ লাগিব এটা গুৰুত্বপূৰ্ণ কাম। আলফা নিউমেৰিক UPI IDৰেহে আপুনি কৰিব পাৰিব অনলাইন পেমেণ্ট। UPI ID যদি আলফা নিউমেৰিক নহয় তেনে ক্ষেত্ৰত কৰিব নোৱাৰিব ধৰণৰ লেনদেন। বিশেষ কেৰেক্টাৰৰ UPI ID হ'লে ব্লক কৰি দিয়া হ'ব আপোনাৰ একাউণ্ট। NPCIয়ে জাৰি কৰিছে নিৰ্দেশনা। পূৰ্বে NPCIয়ে UPI ID আলফা নিউমেৰিক কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল আৰু এতিয়াও বিশেষ কেৰেক্টাৰৰ UPI ID ব্যৱহাৰ কৰাসকলে ID ব্লক কৰিব NPCIয়ে আৰু NPCIয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি গুগল পে বা ফোন পে ইউজ কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, যান বাহনৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ ঘৰত দুচকীয়া, চাৰিচকীয়া বা অন্য বাহন আছে নেকি? সাজু কৰক যান বাহনৰ যাৱতীয় নথি পত্ৰ। 1 ফেব্ৰুৱাৰীৰ পৰা ঘৰে ঘৰে গৈ অভিযান চলাব পৰিবহণ বিভাগে। যাৱতীয় নথি পত্ৰ নথকা যান বাহনৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগ। আপুনি যদি বকেয়া কৰ পৰিশোধ কৰা নাই শীঘ্ৰে কৰক পৰিশোধ। লাইচেন্স, ফিটনেছ পাৰ্মিট, প্ৰদূষণ চাৰ্টিফিকেট আজিয়ে আপডেট কৰক। ঘৰত বহি অনলাইনতে কৰিব পাৰিব নথি পত্ৰ আপডেট। কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়লৈ গৈ কৰিব পাৰিব এই গুৰুত্বপূৰ্ণ কামসমূহ। ব্যক্তিগত বাণিজ্যিকসকলক বাহনৰ গৰাকীলৈ এই নিৰ্দেশনা পৰিবহণ বিভাগৰ। প্ৰয়োজনীয় নথি পত্ৰ নাথাকিলে বিপদত পৰিব আপুনি। শীঘ্ৰে নথি পত্ৰ নৱীকৰণ কৰিবলৈ আহ্বান পৰিবহণ বিভাগৰ গৌতম দাসৰ। হয় বন্ধুসকল, যান বাহনৰ প্ৰতিজন গৰাকীলৈ এটা ডাঙৰ খবৰ আহি পৰিছে আৰু এইকেইটা নিয়ম সলনি হ'ব 1 ফেব্ৰুৱাৰীৰ পৰা। আৰু আজি হৈছে 1 ফেব্ৰুৱাৰী। আজিৰ পৰা দেশত সলনি হ'বলৈ গৈ আছে কেইবাটাও নতুন নিয়ম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 10 ফেব্ৰুৱাৰী এইবাৰ সোমাব আপোনাৰ একাউণ্টত টকা। হয় বন্ধুসকল, 10 ফেব্ৰুৱাৰী সোমবাৰৰ দিনাই লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। মনত ৰাখক 10 ফেব্ৰুৱাৰী দিনটো কেৱল ইয়াৰ নহয়, লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাব 10,000 টকা। 10 ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধনৰাশি। কিয়নো 10 ফেব্ৰুৱাৰী পুৱাতেই লাভ কৰিব আপোনাৰ একাউণ্টত টকা। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীৰ একাউণ্টত। যদি আপোনাৰ একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক। লগতে বিধৱা পেঞ্চনৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা আৰু প্ৰতিগৰাকী মহিলা সাজু হৈ পৰক। যদি আপোনাৰ একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক 10 তাৰিখৰ আগতে। লগতে দিব্যাংগ আঁচনিৰ ধন লাভ কৰিব এই দিনটোতে আৰু 10 তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত 4টা আঁচনিৰ টকা সোমাই দিব। কিন্তু মনত ৰাখিব 10 তাৰিখে ৰেচনৰ অন্তিম দিন। যদি আপুনি এতিয়ালৈকে ৰেচন লোৱা নাই তেনে ক্ষেত্ৰত আজি আপুনি ৰেচন লৈ লওক আৰু 10 তাৰিখ হৈছে শেষ সময়সীমা। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহতেই দিছে এটা ভাল খবৰ আৰু প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত সোমাব পাৰে 10,000 টকা। যদি আপুনি লাখপতি বাইদেউৰ প্ৰপত্ৰ জমা দিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। বাছনিভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব ধনৰাশি আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট। KYC আপডেট কৰি লওক এই দিনটোতে। যদি আপোনাৰ বেংক একাউণ্টৰ KYCটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে KYC আপডেট কৰি লৈ লওক। অনথা গোটৰ মহিলা 10,000 টকা নাপাব। লগতে অৰুণোদয়, বৃদ্ধা পেঞ্চন, দিব্যাংগ লগতে যিকোনো আঁচনিৰ টকা আপোনাৰ একাউণ্টত আপুনি নাপাব। আৰু 10 তাৰিখৰ আগতে কৰি লওক একেটা গুৰুত্বপূৰ্ণ কাম।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুন দিল্লীৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নয়টাকৈ ডাঙৰ ঘোষণা অসমত বিকাশৰ আন্দোলন আৰম্ভ হৈছে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বাবে অসমক যোগ্য ক্ষেত্ৰ হিচাপে বাছি লৈছে ভাৰতৰ আটাইতকৈ ৰাজ্যৰ ভিতৰত বাছনি কৰিছে কেৱল অসমক সেমিকণ্ডাক্টৰ উদ্যোগৰ বাবে অসমক উপযুক্ত স্থান হিচাপে বাছি লৈছে 48 নিযুত চিপছ নিৰ্মাণ হ'ব জাগিৰোডত কেৱল এয়াই নহয় নৱেম্বৰ মাহৰ পৰাই আৰম্ভ হ'ব এই চিপছ নিৰ্মাণৰ কাম আমেৰিকাত যিমান গাড়ী চলিব সকলো গাড়ীতে মেড ইন আসাম জাগিৰোড বুলি থাকিব 24 তাৰিখে গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 12,000 যুৱক যুৱতীয়ে ঝুমুৰ নাচিব আৰু সেইদিনাই ঝুমুৰ নাচ কৰিব ৰেকৰ্ড কেৱল এয়াই নহয় বাগৰুম্বা নৃত্যৰ আন অভিলেখৰ বাবে চলি আছে প্ৰস্তুতি নুমলীগড় আৰু বঙাইগাঁও ঘটনাকাৰক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ বগালী বিশেষ অনুষ্ঠানত অংশ লৈ এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নয়টাকৈ ডাঙৰ ঘোষণা ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰচণ্ড কুঁৱলীৰ মাজতে ৰাজ্যত মুগলধাৰ বৰষুণ উজনি অসমৰ কেইবাখনো জিলাত পুৱতি নিশাৰ পৰা আৰম্ভ হৈছে মুগলধাৰ বৰষুণ হঠাৎ প্ৰকৃতি লৈছে সলনি হয় বন্ধু-বান্ধৱীসকল হঠাৎ প্ৰকৃতি হৈছে সলনি আজি কেইবাখনো জিলাত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ 1 ফেব্ৰুৱাৰী পৰ্যন্ত অসম উত্তৰ পূবত বতৰে আগজাননী জাৰি কৰিছে আৰু প্ৰচণ্ড শীতৰ লগতে পৰিছে কুঁৱলী ঠাইতে হৈছে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েলো এলাৰ্ট অসমৰ বহুকেইখন জিলাত পৰিছে প্ৰচণ্ড কুঁৱলী আজি কেইবাখনো জিলাত হৈছে বৰষুণ বতৰে এনে ঘটনা এতিয়া চিন্তিত কৰিছে সকলোকে ৰুষ্ট হৈছে নেকি প্ৰকৃতি এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আপোনাৰ জিলা বা অঞ্চলৰ পৰিস্থিতিটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আৰম্ভ হৈ গ'ল বুৱা কৃষকৰ বিৰুদ্ধে ছাৰ্ভে গাঁৱলীয়া চহৰে নকৰে প্ৰতিটো প্ৰান্তত ধৰা হ'ব বুৱা কৃষক লাখ লাখ লোকে ঘূৰাই দিব লাগিব PM কিষাণৰ টকা PM কিষাণ নামত ব্যয়গম দুৰ্নীতি আৰম্ভ হৈ পৰিছে এতিয়াও 8,42,439 গৰাকী বুৱা কৃষকে ঘূৰাই দিয়া নাই PM কিষাণৰ টকা ধন ঘূৰাই নিদিয়া বুৱা কৃষক ঘৰে ঘৰে বিচাৰি অনা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে যদি আপুনি এতিয়ালৈকে PM কিষাণৰ টকা ঘূৰাই দিয়া নাই অতি শীঘ্ৰে ঘূৰাই দিয়ক কৃষকৰ নামত ধন আত্মসাৎ কৰা কোনো বুৱা কৃষক হাৰি নাযাব এই পৰ্যন্ত স্বেচ্ছাই ধন ঘূৰাই দিছে 2,233 গৰাকী কৃষকে 33খন জিলাৰ বুৱা কৃষকে এতিয়াও ঘূৰাই দিয়া নাই PM কিষাণৰ ধন 98 জন এডিঅ'ৰ বিৰুদ্ধে চলিব তদন্ত কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98 জন কৃষি বিষয়ৰ বিৰুদ্ধে 19 নম্বৰ কিস্তিৰ লগতে লাখ লাখ কৃষকক ঘূৰাই দিব লাগিব PM কিষাণৰ টকা যদি আপুনি এজন বুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ কোন জিলাত কিমান বুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছে তাক লৈ চৰকাৰে এখন গুৰুত্বপূৰ্ণ তালিকা প্ৰকাশ কৰিছে বাক্সাত 3,583 গৰাকী ঘূৰাই দিয়া নাই PM কিষাণৰ টকা বৰপেটাত 2,03,431 গৰাকী ঘূৰাই দিয়া নাই PM কিষাণৰ টকা যদি আপুনি এজন বুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত অতি শীঘ্ৰে টকাটো ঘূৰাই দিয়ক আৰু বহু জিলা বাঢ়ি আছে সকলো জিলাত বহুকেইখন জিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তালিকাত যদি আপুনি এতিয়ালৈকে PM কিষাণৰ টকা ঘূৰাই দিয়া নাই অতি শীঘ্ৰে ঘূৰাই দিয়ক অন্যথা আপুনি পৰিব ডাঙৰ বিপদত তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰিব ৰেচনৰ চাউল আজি হৈছে 1 তাৰিখ ৰেচন নাপালে দিব পাৰিব আপুনি অভিযোগ ৰেচনৰ দোকানীৰ বাবে সাৱধানবাণী জাৰি কৰিছে কেৱল এয়াই নহয় আপুনি লিখি লওক দুটাকৈ নম্বৰ আৰু ফোন নম্বৰ দুটা হৈছে 1800345361 আৰু আন এটা নম্বৰ হৈছে অনলাইন 67 এই দুটা নম্বৰতে ফোন কৰি দিব পাৰিব আপুনি অভিযোগ দোকানীৰ লগতে গ্ৰাহকসকলে মানি চলিব লাগিব কেইবাটাও নতুন নিয়ম 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিশে সংগ্ৰহ কৰক ৰচিদ ই-পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে অন্তদয় অন্ন যোজনাৰ অধীনত 35 কিলোকৈ চাউল লাভ কৰিব হিতাধিকাৰীসকলে অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ চাউল লাভ কৰিব হিতাধিকাৰী ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে বিশেষ বিজ্ঞাপন ৰেচন নাপালে দিব পাৰিব আপুনি অভিযোগ